পাঠ কৰিবলৈ লৈছোঁ হোমেন বৰগোহাঞিদেৱৰ এটি গল্প, শিৰোনাম ইছমাইল শ্বেখৰ সন্ধানত। মই বোধহয় স্থান, কাল, পাত্ৰ সকলো পাহৰি গৈছিলোঁ। নগৰৰ ব্যস্ততম ৰাজধানীৰ সোঁমাজত থিয় হৈ চাৰিওফালৰ সকলো মানুহক হতবাক কৰি দি মই আৰু জোৰেৰে চিঞৰি উঠিলোঁ, ইছমাইল! চিঞৰটো শেষ হ'বলৈ নৌপাওঁতেই মই লগে লগে দৌৰিবলৈ আৰম্ভ কৰিলোঁ। জীৱনত সামান্য এটা ভুলৰো বোধহয় কোনো ক্ষমা নাই। অদৃষ্টৰ অৰ্থই হ'ল অজ্ঞাত, পূৰ্ব এটা আঁচনিৰ অপৰিৱৰ্তনীয়তা। ইছমাইল বুলি সেই বিকট চিঞৰটো নমৰা হ'লেই মই সেই মানুহটোক ঠিক ঠাইতে লগ পাই গ'লোহেঁতেন, যিটো মানুহক যোৱা 5টা বছৰ ধৰি মই অহৰহ সন্দেশন কৰি ফুৰিছোঁ। কিন্তু মোৰ চিঞৰটো শুনাৰ লগে লগে ইছমাইল ভেলকি বাজিৰ দৰে হঠাতে অদৃশ্য হৈ গ'ল। মই মূৰ্খৰ দৰে আৰু এটা সাংঘাতিক ভুল কৰিলোঁ। কিন্তু ইছমাইলক মই বিচাৰি উলিয়াবই লাগিব। শেষত যেতিয়া তাক দেখা পাইছোঁ আৰু মোৰ পৰা সি সাৰিব নোৱাৰে। কিছু দূৰৰ পৰাই মই লক্ষ্য কৰিছিলোঁ যে মোৰ চিঞৰটো শুনাৰ লগে লগেই সন্ত্ৰস্তভাৱে মোৰ ফালে এবাৰ চাই ৰাস্তাৰ কাষৰ গলি এটাত অদৃশ্য হৈ গৈছিল। মই দৌৰ মাৰি আহি সেই গলিটোৰ মুখ পালোহি। গলিটোৰ মুখৰ পাণ দোকান এখনত থিয় হৈ দুটা ডেকা ল'ৰাই চিগাৰেট ফুঁকি আছিল। মোক তেনে বিব্ৰত অৱস্থাত দেখি সিহঁতে নিজৰ ভিতৰতে কিবা এটা কথা কোৱাকুই কৰিলে। সিহঁতৰ তেনে ৰহস্যময় আচৰণ দেখি মোৰ মনত এটা গোপন ভয় লাগিল। অনাভাষী অসভ্যৰ দেশৰ অচিনাকি মানুহৰ সন্মুখত নিঃসংগ পথিকৰ দৰে ভয় লাগে, ঠিক তেনে ভয়। বিমূঢ় দৃষ্টিৰে সিহঁতৰ ফালে এবাৰ মাত্ৰ চাই সাউৎ কৰি গলিটোত সোমাই পৰিলোঁ। লগে লগে ঠিক মোৰ পাছতে এটা অদ্ভুত হাঁহিৰ উচ্ছল জোৱাৰ আহি যেন আছাৰ খাই পৰিলহি। কেইখোজমান আগবাঢ়ি গৈ মই অলপ সময় থমকি ৰ'লোঁ। তেতিয়া সময় যদিও আবেলি 3মানহে বাজিছিল, সেই গলিটোত কিন্তু গধূলিৰ অন্ধকাৰ যেন লাগিছিল। মই মোৰ কেউকাষৰ পৰিৱেশটো নিৰীক্ষণ কৰিবলৈ ধৰিলোঁ। গলিটোৰ দুয়োকাষে দুটা প্ৰকাণ্ড দালান। দালান দুটা য'ত শেষ হৈছে সেইখিনিতে গলিটোৰ বাট ভেটি থিয় হৈ আছে এখন কাঠৰ বেৰা। বেৰাখনত দুৱাৰৰ নিচিনা সৰু এটা ফাঁক আছে। তাৰে এটা মাত্ৰ মানুহ ওলোৱা সোমোৱা কৰিব পাৰে। দেখোঁতেই বুজিব পাৰি যে সৰ্বসাধাৰণৰ ব্যৱহাৰৰ কাৰণে সেই গলিটো নহয়। ভিতৰৰ কোনোবা এটা ঘৰলৈ সেইটো এটা প্ৰৱেশ পথ মাত্ৰ। ইছমাইল সেইফালে ক'লৈ যাব পাৰে? সেই কথা ভাবি মই খুব আচৰিত হ'লোঁ। তাক মই অনুসৰণ কৰিবই লাগিব। কিন্তু সঁচা কথা ক'বলৈ গ'লে সেই অসূৰ্যস্পৃষ্ট গলিটোৰ অজ্ঞাতপূৰ্ব ছিদ্ৰপথেদি আগবাঢ়ি যাবলৈ মোৰ অলপো ভয় লাগিছিল। কিংকৰ্তব্য বিমূঢ় হৈ মই অলপ সময় থিয় হৈ ৰ'লোঁ। হঠাতে সেই কাঠৰ বেৰাখনৰ সিপাৰৰ পৰা কোনোবা তিৰোতাৰ হাঁহিৰ খলখলনি মই শুনিবলৈ পালোঁ। হাঁহিও এক প্ৰকাৰৰ ভাষা। হঠাতে মই আৱিষ্কাৰ কৰিলোঁ যে অলপ আগতে শুনা সেই ডেকা দুটাৰ হাঁহিৰ লগত এই হাঁহিৰ এটা অদ্ভুত মিল আছে। কেইমুহূৰ্তমানৰ কাৰণে মোৰ মনটো ভাষাতত্ত্বৰ গৱেষণাত মগ্ন হৈ পৰিল। ৰহস্যৰ অৱগুণ্ঠন যেন লাহে লাহে উন্মোচিত হৈ আহিবলৈ ধৰিলে। মই বেৰাখন পাৰ হৈ ভিতৰলৈ সোমাই গ'লোঁ।
আৰে কুত্তা কা বাচ্চা। ঘপহ কৰি সোমাই গৈ কাৰ গাত যে শুনা খালোঁ ভালকৈ তৰ্কিবলৈ নপাওঁতেই কাণত আহি পৰিলহি এই মধুৰ সম্ভাষণ। লগে লগে নাকত আহি লাগিলহি মদৰ উৎকট গোন্ধ। মই সন্তুষ্ট হৈ এখোজ পিছুৱাই আহিলোঁ। মানুহটোৰ মুখত চকু পৰা মাত্ৰেই মোৰ গা হিম হৈ গ'ল। চকু দুটা টিক টিক কৰে ৰঙা, গোটেই মুখতে চকা চকা দাগ। নাকটো সোঁমাজতে বহি গৈ বিভৎসৰ মুখখন আৰু বিভৎস কৰি তুলিছে। মানুহটোৰ পিন্ধনত এখন নীলা লুঙি আৰু ক'লা কোট। ব্যৱসায়ী খুৰীৰ নিৰ্মম দৃষ্টিৰে মানুহটোৱে মোৰ মুখলৈ ক্ষন্তেক পৰ চাই ৰ'ল। তাৰ পিছতে ভঙা গলাৰ চিঞনি হাঁহি এটা মাৰি সি মোৰ ফালে আগবাঢ়ি আহিল। আৰে চাল্লা, তুই মোক চিনি পোৱা নাই? তোৰ অনুচ্চাৰণীয় অশ্লীল শব্দ এটাৰে নিজৰ গৌৰৱময় পৰিচয় দি সি মোৰ ফালে হাতখন ধৰিবলৈ আগবাঢ়ি আহিল। ইফালে ভয় আৰু আতংকত সৰ্বশৰীৰ কঁপিবলৈ ধৰিলে। মোৰ সন্মুখত সেইটো যেন জীৱন্ত মানুহ নহয়, ভয়াৱহ মৃত্যু বীজাণু কিলকিল কৰি থকা এটা গলিত মাংসপিণ্ড। তাৰ স্পৰ্শ লাগিলেই মোৰ চকুৰ আগতে মোৰ হাত ভৰিবোৰ ছিগি পৰিব। সি আহি মোৰ গাৰ কাষ পোৱাৰ লগে লগেই মই চকু মুদি প্ৰহাৰ উদ্যত ভংগীৰে হাতখন দাঙি গাৰ জোৰেৰে চিঞৰি উঠিলোঁ, নুচুবি মোক, নুচুবি। মানুহটো হঠাতে থমকি ৰ'ল। মই চকু মেলি চাই দেখিলোঁ মানুহটো যেন দপ কৰে নিৰ্বাপিত হৈ গ'ল। দীনতম ভিখাৰীৰ বিভৎস কাতৰতা আৰু ব্যথাৰে তাৰ মুখখন ভৰি পৰিল। তাৰ দগ্ধ ৰঙা চকু দুটা পানীৰে চলচলীয়া হৈ পৰিল। আৰে চাল্লা, তইও গম পাইছ? ভঙা গলাৰে কুৎচিত আৱাজ কৰি সি মোক প্ৰশ্ন কৰিলে। মই গম পোৱাৰ কথা কৈছ? মই নজনাৰ ভাৱত তাক সুধিছিলোঁ। আৰে কুত্তা কা বাচ্চা, তই দেখা নাই মোৰ বেমাৰ? তোৰো হ'ব। পলা পলা, ভাগো আছে। ইয়াত চব বেমাৰী, চব গেলা পচা দুৰ্গোন্ধ। 10 বছৰ মই ইহঁতৰ লগত কাৰবাৰ কৰিছোঁ, মই চব জানো। ইহঁতেই মোক এই বেমাৰ দিলে। এতিয়া সিহঁতে মোক দেখিলেই দুৱাৰ বন্ধ কৰে। চালা চব ৰান্দ্ৰী, থু থু। ইমান সময় মই পাহৰিয়ে আছিলোঁ যে মই ইছমাইলৰ অনুসৰণ কৰিব লাগিব। সি নিশ্চয় বহুদূৰ আগবাঢ়িল। মই যাবৰ কাৰণে ব্যস্ত হৈ পৰিলোঁ। জেপৰ পৰা চিগাৰেটৰ পেকেটটো উলিয়াই নিজে এটা জ্বলালোঁ। এটা মানুহটোলৈ আগবঢ়াই দি প্ৰশ্ন কৰিলোঁ, অলপ আগতে এইফালে মানুহ এটা যোৱা দেখিছিলিনে? মুখত দীঘল দাঢ়িৰে সৈতে পায়জামা পিন্ধা মানুহ এটা। আৰে চাল্লা, মই থাকোঁতে আকৌ তই আৰু মানুহ বিচাৰিছনে? কিয়? এই পতিত মোতকৈ আৰু ৱাকিভাল কোন নাই বুজিছ? মোক কিন্তু পুৰা 5 টকা লাগিব। ইয়াৰ লগত বাক্য বিয়ৈ অৰ্থহীন। মই মনে মনে ভাবিলোঁ। তাৰ কথালৈ ভ্ৰক্ষেপ নকৰি মই সাউৎকৰে সন্মুখৰ ফালে আগবাঢ়িলোঁ। লগে লগে মোৰ পিঠিৰ পাছতে শুনিবলৈ পালোঁ ভঙা গলাৰে সেই চিঞনি হাঁহি। কেৱল হাঁহি আৰু হাঁহি। অন্ধগলিৰ সেই অদ্ভুত অধিবাসীবোৰৰ হাঁহিয়ে যেন লিংগুৱা ফ্ৰাংকা। মোৰ ওঠতো এটা নিঃশব্দ হাঁহি
ঢৌ খেলি গ'ল। মই কিন্তু নিজেই নুবুজিলোঁ সেই হাঁহিৰ অৰ্থ কি। হঠাতে এজাক তিৰোতাই গিৰ্জনি মাৰি হাঁহি উঠিল। মই উচপ খাই উঠিলোঁ। ঘোঁৰাৰ খুৰাৰ আকৃতিৰ তিনিশাৰী ঘৰৰ মাজত গলিটো আহি সেইখিনিতে শেষ হৈছে। মাজৰ চোতালৰ দৰে মুকলি ঠাইডোখৰতে ৪-৫জনীমান মাইকী মানুহ বিৰি হুপি থিয় হৈ আছিল। সিহঁতৰ ৰক্তহীন নিৰাৱেশ মুখৰ ওপৰত সস্তীয়া অংগৰাগৰ ডাঠ প্ৰলেপ। সিহঁতৰ গাৰ পৰা অথবা গাত্ৰৰসৰ পৰা নিঃসৃত হৈছিল সস্তীয়া গন্ধসাৰ আৰু ততোধিক সস্তীয়া সংগমপীড়িত দেহৰ মিহলি গোন্ধ। সিহঁত থিয় হৈ আছিল চেতনাৰ অন্ধকাৰৰ প্ৰেতাকীৰ্ণ প্ৰান্তৰৰ প্ৰেতনাইৰ দৰে। মই সিহঁতক সুধিলোঁ, অলপ আগতে এইফালে কোনো মানুহ অহা দেখিছিলানে? মোৰ প্ৰশ্ন শুনি সিহঁতে ইজনীয়ে সিজনীৰ গাত ঢলি পৰি হাঁহিবলৈ ধৰিলে। মোৰ প্ৰশ্নটো যেন সিহঁতৰ কাণত একেবাৰে অৰ্থহীন, যেন প্ৰস্তৰ যুগৰ মানুহৰ ভাষাতহে কথা কৈছোঁ। ইছমাইল ইয়াৰে কোনোবা এটা ঘৰত সোমাই আত্মগোপন কৰি থকা সম্ভৱ নেকি? মই ভাবিবলৈ ধৰিলোঁ। মই পুনৰ নম্ৰভাৱে প্ৰশ্ন কৰিলোঁ, মানুহ এটা এইফালে অহা দেখিছিলানে? ভঙা ভঙা পুৰুষালী গলাৰে কংকালসাৰ তিৰোতা এজনীয়ে মাত লগালে। কেনেকুৱা মানুহ বাবু? কাৰোবাক পলুৱাই আনিছে নেকি? নিলে যদি নিব দিয়া, মাইকী কি আকাল আছে। ৪-৫জনী তিৰোতাৰ হাঁহিৰ খলখলনিত মানুহজনীৰ শেষৰ কথাকেইষাৰ নুশুনা হৈ গ'লোঁ। মই একেবাৰে বিবুদ্ধিত হৈ পৰিলোঁ। ইছমাইল যে এইফালে আহিছিল সেইটো মই নিৰ্ভুলভাৱে দেখিছোঁ। সন্মুখেদি গৈ থাকিবলৈ আৰু পথ নাই। ক'ৰবাত লুকাই থাকিবলৈকো এইখিনিতে একমাত্ৰ ঠাই। কিন্তু এই তিৰোতাকেইজনীয়ে একো প্ৰশ্নৰে উত্তৰ দিব নোখোজে। এতিয়া উপায় কি? মাত্ৰ এটা উপায় বোধহয় আছে, সিহঁতৰ ঘৰৰ ভিতৰলৈ সোমাই গৈ খান্দালাজ কৰি চোৱা। অৱশেষত তাকে কৰাই ঠিক কৰিলোঁ। এইমূৰৰ পৰা চাই আহিবলৈ ঠিক কৰি মই মূৰৰ ঘৰটোৰ ফালে আগবাঢ়ি গ'লোঁ। মই যিটো ঘৰৰ কথা ক'লোঁ তাৰ দুৱাৰখন বন্ধ আছিল, গতিকে তাক মানুহ সোমাই থকাৰ সম্ভাৱনাও বেছি। মই গৈ দুৱাৰখন ঠেলা দিবলৈ লওঁতেই বাহিৰত থিয় হৈ থকা তিৰোতাকেইজনী আতংকিতে হৈ চিঞৰি উঠিল, এই ভিতৰত মানুহ আছে। মই থমক খাই ৰৈ গ'লোঁ। হঠাৎ ভগা দুৱাৰৰ জলঙাই দি মোৰ ভিতৰলৈ চকু গ'ল। তেতিয়াহে মই বুজিলোঁ ভিতৰত থকা মানুহটোক এই সময়ত আমনি কৰা নিশ্চয় খুব অমানসিক কাম হ'ব। মই দ্বিতীয় দুৱাৰমুখখনত থিয় হৈ দিলোঁগৈ। দুৱাৰখন সামান্য ফাঁক হৈ আছিল। ভিতৰলৈ সোমাবলৈ ভৰিটো আগবঢ়াই মই অলপ সময় ৰৈ যাব লগা হ'ল। দুৰ্গোন্ধ পিটনিত উপঙি থকা এপাহি সুন্দৰ ফুলৰ দৰে সেই খলখল হাঁহি আৰু পুতিগন্ধ কণ্ঠস্বৰৰ মাজত এষাৰি সুৰীয়া মাত মোৰ চকুৰ আগত ভাহি উঠিল। দুৱাৰখনত আঁৰি থোৱা এখন কাগজলৈ মোৰ চকু গ'ল। What lips my lips have kissed, and where and why I have forgotten, and where and why, and why, and why. মই দুৱাৰখন ঠেলা মাৰি দিলোঁ। বাহিৰত এই বেদনাময় ৰক্তাক্ত নিৰ্লজ সুন্দৰ স্বীকৃতি ঘোষণা কৰি ভিতৰত কোন সোমাই আছে চাবলৈ মই ব্যগ্ৰ হৈ উঠিছিলোঁ। দেখিলোঁ এজনী ধুনীয়া ছোৱালী আইনাৰ সন্মুখত বহি তাই প্ৰসাধন কৰি আছে। মোৰ খোজৰ শব্দ পাই মূৰটো ঘূৰাই চালে। নিৰ্বিকাৰভাৱে ওঠত লিপষ্টিক ঘঁহি ঘঁহি জড়িত কণ্ঠৰে মাত লগালে, বহিবা
মই একো উত্তৰ নিদিলোঁ। সন্ন্যাসিনীৰ দৰে তাইৰ দৃষ্টি আৰু মুখভংগীৰ পৰম নিৰ্লিপ্তিয়ে মোক কিছু সময় অভিভূত কৰি ৰাখিলে। বুলেটৰ দৰে আৰু দুটা উচ্চাৰণীয় শব্দ আহি মোৰ কাণত পৰিলহি। দুৱাৰত লিখি থোৱা সেই কবিতা ফাঁকিৰ প্ৰতি তাইৰ দৃষ্টি আকৃষ্ট কৰি মই তাইক সুধিলোঁ, এই কথাফাকি কোনে লিখিছিল? মুখৰ বিৰক্ত ভংগী এটা কৰি তাই উত্তৰ দিলে, ক'ব নোৱাৰোঁ। কত পাগল আহে যায়, কোনে কি কৰে কোনে খবৰ ৰাখে। প্ৰসাধন শেষ কৰি তাই মোৰ ফালে উঠি আহি মোৰ মুখামুখিকৈ থিয় হ'ল। ছোৱালীজনী আছিল সঁচাই ধুনীয়া। তাতে তাইৰ গৰ্বিত অথচ বিষাদমণ্ডিত মুখভংগীয়ে তাইক আৰু আকৰ্ষণীয় কৰি তুলিছিল। বহু পুৰুষৰ ওঠৰ পীড়নত বিক্ষত তাইৰ ওঠ দুটা মই ক্ষন্তেক সময় চাই ৰলোঁ। কিমানৰ ওঠক তাইৰ ওঠে চুমা খাইছিল সেই কথা তাই নিশ্চয় পাহৰি গৈছে। কিন্তু কিয় খাইছিল সেই কথা তাই কেনেকৈ পাহৰিব? নবহা যদি যোৱা, তুমি দুৱাৰখনত তেনেকৈ থিয় হৈ থাকিলে আন মানুহ দূৰৰ পৰাই ভাগিব। খুব শান্ত আৰু সৰলভাৱে তাই কথাকেইষাৰ ক'লে। যাওঁ ৰ'বা, তোমাক এটা খবৰ দি যাওঁ। তোমাৰ দুৱাৰত লিখি থোৱা সেই কথাফাকিৰ অৰ্থ জানানে? জানিব গৰজ হোৱা নাই। গৰজ নহ'লেও জানি ভাল পাব। শুনা, কাৰ কাৰ ওঠত মোৰ ওঠে চুমা খাইছিল আৰু ক'ত খাইছিল আৰু কিয় খাইছিল, মই সকলো পাহৰি গ'লোঁ। অৰ্থ কি এইবোৰ কথাৰ? আৰু শুনা, এই কথাফাকি কোনে লিখিছিল জানা? ছেইণ্ট ভিনচেণ্ট এডেনা মিলে নামৰ এজনী ছোৱালীয়ে। নিজকে তাই বৰ্ণনা কৰিছিল সন্ন্যাসিনী আৰু গণিকা বুলি। অৰ্থাৎ তাই সন্ন্যাসিনী আৰু গণিকা দুয়োটাই। অৰ্থ কি এইবোৰ কথাৰ? তুমি কি সন্ন্যাসিনী নে গণিকা? তোমাৰ দৰে পাগল মই ক'তো দেখা নাই। কিয় সুধিছা এইবোৰ কথা? এনেই দিনহীন পৰিৱেশত দেহ ব্যৱসায় কৰা তোমাৰ দৰে ছোৱালী এজনীৰ বিচনাত যদি আধা পঢ়া অৱস্থাত এলবাৰ্ট মাৰ্ভিয়াৰ উপন্যাস পঢ়ি থকা দেখোঁ, আৰু যদি নিশ্চিত প্ৰমাণ থাকে যে সেই কিতাপখনৰ পাঠিকা তুমিয়েই, আন কোনো নহয়, তেতিয়া তোমাৰ লগত দুআষাৰ সজ কথা পাতিবৰ লোভ নেযাব? মোৰ কথাষাৰ শুনাৰ লগে লগে ছোৱালীজনীৰ নিজৰ বিচনালৈ চকু গ'ল। বিচনাত পৰি আছিল মাৰ্ভিয়াৰ ওমেন অফ ৰোম নামৰ কিতাপখন। তাইৰ মুখত এটা ধৰা পৰা ভাৱৰ সৰলজ হাঁহি ফুটি উঠিল। আপুনি দ্বিতীয়? তাৰমানে? মোৰ ইয়ালৈ অহা মানুহৰ ভিতৰত মানুহৰ ভাষাৰে কথা কোৱা আপুনি দ্বিতীয় ভদ্ৰলোক। ইয়াৰ আগতে আৰু এজন আহিছিল, এজন কলেজৰ ল'ৰা। দুৱাৰৰ সেই কথাফাকি তেওঁৱে লিখিছিল। মই মন কৰিলোঁ, ছোৱালীজনীয়ে মোক আপুনি বুলি সম্বোধন কৰিবলৈ আৰম্ভ কৰিছে। মোৰ সান্নিধ্যত কিছু সময়ৰ কাৰণে তাই হয়তো মনুষ্যত্বৰ স্পৰ্শ অনুভৱ কৰিছে আৰু নিজৰ মাজৰ ব্যৱসায়ী ছোৱালীজনী তাই পাহৰি গৈছে। মোৰো তাইক মানুহ হিচাপে সন্মান জনাবলৈ মন গ'ল। অলপ সমীহ কৰি তাইক ক'লোঁ, আপুনি যদি অনুমতি দিয়ে মই আপোনাক এদিন কেইখনমান কিতাপ দি যামহি। এতিয়া যাওঁ, নমস্কাৰ। ক্ষন্তেক সময় ছোৱালীজনী বিস্ময়ত হতবাক হৈ ৰ'ল। মই সঁচাই যাবলৈ ওলোৱা দেখি তাইৰ বোধহয় চেতনা আহিল। লৰালৰিকৈ তাই মাত লগালে, ৰ'ব ৰ'ব, ক'ত যায়? একেবাৰে নতুন অৰ্থত কৈছোঁ, অলপ বহক। কিয়? মই এটা দ্ব্যৰ্থক হাঁহিৰে তাইক প্ৰশ্ন কৰিলোঁ। আপুনি এই বস্তিটোলৈ কিয় আহিছিল? ইছমাইলৰ কথাষাৰ তাই অলপ বহলাই কোৱাই ভাল হ'ব বুলি বিবেচনা কৰিলোঁ। কাৰণ এই বস্তি তাইয়েই একমাত্ৰ তিৰোতা মোক যি এই বিষয়ত অলপ সহায় কৰিব পাৰে।
মই এটা মানুহৰ পিছে পিছে আহি এইখিনি পালোহি। মানুহটোক মই বহুত দিন বিচাৰি ফুৰিছোঁ, প্ৰায় 5 বছৰ। সিও এটা বিশেষ কাৰণত মোৰ পৰা পলাই ফুৰিছে। আজি হঠাৎ ৰাস্তাত তাক দেখা পাই মই উত্তেজনাত তাৰ নাম ধৰি চিঞৰি উঠিলোঁ। সি মোৰ মাত শুনিয়েই এই গলিয়েদি দৌৰি মাৰি সোমাই আহিল। ময়ো তাৰ পিছে পিছে খেদি আহিলোঁ, কিন্তু ইয়াত আহি মই নিজকেই হেৰুৱাই পেলাইছোঁ। আচ্ছা, এইফালে পাৰ হৈ যাবলৈ সি ঘৰটোৰ সিফালেদি আৰু ৰাস্তা আছে নেকি? নাই। তেন্তে এই ঘৰবোৰৰ কোনোবা এটাত সি সোমাই থাকিব লাগিব। কিন্তু কোনে তেনেকৈ তাত সোমাই থাকিবলৈ দিব? টকা দিলে কিয় নিদিব? কিন্তু সি আপোনাক এনেকৈ ভয় কৰি পলাই ফুৰাৰ কাৰণ কি? আপুনি এবাৰ তাক এনেকৈ খেদি ফুৰিছে কিয়? বহুত কথা। সিমান দীঘল কথা এতিয়া কৈ শুনাবলৈ হ'লে ইছমাইলক বিচৰা আৰু নহ'ব। সি ইতিমধ্যে পলাই ফাট মাৰিছে। আপুনি ইয়াত সোমাই থাকোঁতে সি ইতিমধ্যে পলাই ফাট মৰা নাই, আপুনি কেনেকৈ জানিলে? হয়তো কথাৰ ৰাগীত মই আচল কথাষাৰকে পাহৰি গৈছোঁ। বাৰু যি হওক, আপুনি এতিয়াও অলপ খবৰ কৰি চাওকচোন। মোৰ কিন্তু ধাৰণা হয় সি ইয়াতেই ক'ৰবাত সোমাই আছে। মই যে তাক অনুসৰণ কৰি এনে এখন ঠাইলৈ আহিব পাৰোঁ সি নিশ্চয় ভাবিব পৰা নাই। বৰঞ্চ ৰাস্তালৈ ওলাই গ'লেই ধৰা পৰা ভয়ত সি ৰাতি নোহোৱা পৰ্যন্ত ইয়াতে থকাৰ সম্ভৱ। মানুহটো আপোনাৰ কি হয়? একো নহয়। শত্ৰু? নহয়। মোৰ ইয়াত উত্তৰ শুনি ছোৱালীজনীয়ে এটা দীঘল হুমুনিয়াহ পেলালে। তাৰ পাছত তাই আপোন মনে কৈ উঠিল, কোনে জানে এই অন্বেষণৰ অন্তত কি আছে? ছোৱালীজনীৰ কথাৰ সুৰ শুনি চক খাই উঠিলোঁ। লৰালৰিকৈ তাইক প্ৰশ্ন কৰিলোঁ, তাৰ মানে? কাৰ কথা কৈছে আপুনি? আপোনাৰো মোৰো। মাৰ্ভিয়াৰ উপন্যাস পঢ়া বেচা দেখিও আপোনাৰ মনত মোৰ বিষয়ে একো কৌতূহল জগা নাই? জাগিছে, কিন্তু আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে কৌতূহল প্ৰকাশ কৰি মই আপোনাক ক্ষুণ্ণ কৰিব খোজা নাই। মই আপোনাৰ মনোভাৱ ভালকৈ বুজি পাইছোঁ, আৰু সেইকাৰণে মই উপযাচি নিজৰ বিষয়ে আপোনাক ক'বলৈ ওলাইছোঁ। আপুনি সেই মানুহটোক 5 বছৰ ধৰি কিয় বিচাৰি ফুৰিছে? তাক লগ পাই আপুনি কি কৰিব মই একো নাজানো। মোকো এজন মানুহে প্ৰায় 5 বছৰ ধৰি বিচাৰি ফুৰিছে। মই তেওঁক দেখিছোঁ, কিন্তু তেওঁ মোক দেখা নাই। মোক দেখা পালে আৰু মোক এই অৱস্থাত দেখা পালে তেওঁ বোধহয় মোক তৎক্ষণাত মাৰি পেলাব। মৰিবলৈ মই ভয় নকৰোঁ, কিন্তু মোক দেখা পাই সেই মানুহটোৱে যি ভয়ংকৰ আঘাত পাব সেই কথা কল্পনা কৰিবলৈকো মোৰ ভয় লাগে। আপুনি এটা মানুহৰ পাছে পাছে খেদি ফুৰিছে, মই এটা মানুহৰ আগে আগে লৰি ফুৰিছোঁ। আপুনি বিচাৰি ফুৰা মানুহটো আৰু মোৰ মাজৰ মিলটো লক্ষ্য কৰিছে? ছোৱালীজনীৰ কথা শুনি মই খুব বিস্মিত হ'লোঁ। সঁচাকৈয়ে এনে নাটকীয় যোগাযোগৰ কাৰণে মই অকণো প্ৰস্তুত নাছিলোঁ। ইমান পৰে মই থিয় হৈ আছিলোঁ। এতিয়া মোৰ বহিবৰ মন গ'ল। মোৰ সন্মুখত থিয় হৈ থকা সেই তিৰোতাজনী দেহোপজীৱিনী নে বিত্তশালিনী ভদ্ৰমহিলা? মই বহি থকা সেই কোঠাটো পাঠাগাৰ নে এজনী শ্ৰমজীৱী তিৰোতাৰ কৰ্মক্ষেত্ৰ? এইবোৰ প্ৰশ্ন নিতান্ত অবান্তৰ বুলি মোৰ মনত অনুভৱ হ'ল। অদৃষ্টৰ একোটা প্ৰহাৰত বিপন্ন সমদুখী দুটি প্ৰাণীৰ মাজত গভীৰ আত্মীয়তাখিনি মাত্ৰ সেই মুহূৰ্ততে মোৰ মনত ডাঙৰ হৈ উঠিল। মই এজনী মানুহৰ সন্মুখত থিয় হৈ আছোঁ, যি সংগ্ৰাম, স্বপ্ন, আশা আৰু বেদনা আমাৰ দুয়োৰে একেই, সকলো মানুহৰে একেই। এই পবিত্ৰ সত্যৰ নতুন উপলব্ধিয়ে মোৰ মনলৈ নতুন আৱেগ আনি দিয়ে। মই তাৰ বিচনাখনত বহি পৰি সহানুভূতিৰে তাইক প্ৰশ্ন কৰিলোঁ, আপোনাক বিচাৰি ফুৰা মানুহজন কোন? মোৰ পিতা। মই আৰু এবাৰ চক খালোঁ, কিন্তু বাহিৰত সহজ ভাৱ দেখুৱাই পুনৰ প্ৰশ্ন কৰিলোঁ, আপুনি মোক বন্ধু বুলি গ্ৰহণ কৰক আৰু আপোনাৰ কাহিনীটো মোক অলপ ভালকৈ কওক। সঁচা কথা ক'বলৈ গ'লে আপোনাৰ কথাই মোৰ কৌতূহল অলৱনীয় কৰি তুলিছে।
আপোনাক মই কম, কোৱাত মোৰ নিজৰো স্বাৰ্থ আছে। বহুদিন ধৰি মই এনে এজন মানুহৰ সন্ধানত আছিলোঁ, যাৰ লগত মই মোৰ সমস্যাটোৰ বিষয়ে আলোচনা কৰিব পাৰোঁ। কিন্তু নৰমাংসৰ খৰিদ্দাৰৰ মাজত মই তেনে বন্ধু পাবলৈ কেনেকৈ আশা কৰিব পাৰোঁ? যা হওক, ঈশ্বৰে আজি আপোনাক আনি দিছে। আপুনি অলপ বহক, মই আহিছোঁ। পৰ্দা এখন ঠেলি ছোৱালীজনী ভিতৰলৈ সোমাই গ'ল। মই এটা চিগাৰেট জ্বলালোঁ। অলপ সময়ৰ পিছত যেতিয়া ছোৱালীজনী ঘূৰি আহিল, মই তাইক প্ৰথমতে চিনিবই নোৱাৰিলোঁ। মুখৰ অংগৰাগৰ প্ৰলেপবোৰ খোপা খুলি চুলিবোৰ পিঠিত দীঘলীয়াকৈ মেলি দিছে। পিন্ধনতো এখন বগা শাৰী আৰু এটা বগা ব্লাউজ। ছোৱালীজনীৰ ৰূপটো মুহূৰ্ততে যেন একেবাৰে সলনি হৈ গ'ল। মই নীৰৱ নম্ৰ দৃষ্টিৰে তাইক মোৰ সশ্ৰদ্ধ প্ৰশংসা জ্ঞাপন কৰিলোঁ। আপোনাক মই এটা মস্ত কাহিনী কৈ শুনাম বুলি আশা নকৰিব, তাই ক'বলৈ আৰম্ভ কৰিলে। জীৱনৰ ঘটনাবোৰ বৰ্ণনাওঁতে মাত্ৰ নানান ৰকম আবেগ, কল্পনা, যুক্তি জোৰা লগাই দিয়ে। মই সেইবোৰ একো নকৰিম। প্ৰায় 5 বছৰমানৰ আগতে কলিকতাৰ শিয়ালদহ ষ্টেচনত মই মোৰ পিতাৰ পৰা বিচ্ছিন্ন হৈ পৰোঁ। পূৰ্ববংগৰ পৰা ভগনীয়া ৰূপে আহি আমি তাত আশ্ৰয় লৈছিলোঁ। সেই আশ্ৰয় আছিল নিতান্তই ভংগুৰ, কাৰণ ষ্টেচনৰ প্লেটফৰ্ম বিদেশাগত অতিথিবৰ্গৰ কাৰণে কোনেও অন্নসত্ৰ খুলি বহি থকা নাছিল। সংস্কৃত পণ্ডিত ব্ৰাহ্মণ পিতাই যেতিয়া জঠৰৰ জ্বালাত পতিতাৰ উচ্ছিষ্ট আনি মুখত ভৰোৱা দেখিলোঁ, ঘৃণাত নহয় ব্যথাত বেদনাত পিতাক এৰি থৈ অন্ধকাৰৰ বুকুলৈ জাপ দিলোঁ। একেটা জাপতে ব্ৰাহ্মণৰ পূজাগৃহৰ পৰা আহি পৰিলোহি বেশ্যাৰ ৰতিকক্ষত। ভাবিছিলোঁ পিতাৰ লগত সকলো হিচাপ নিকাচ হৈছে, কিন্তু নাই হোৱা। এদিন ৰাস্তাত ফুৰিবলৈ গৈ চকুত পৰিল জীৱনত পূজাৰ কুশ অৰ্ঘ্যৰ বাহিৰে একোতে হাত দি নোপোৱা মোৰ সেই পিতাই শ্ৰীযুক্ত অন্নচাৰণ মুখোপাধ্যায়ে গুৱাহাটীৰ ৰাস্তাত দুজনী তিৰোতা আৰোহী তুলি ৰিক্সা চলাইছে। সেই মুহূৰ্ততে পৃথিৱীখনত একেলগে কেইটা ভূমিকম্প হৈছিল তাৰ হিচাপ নাই, মই তেতিয়া দিব নোৱাৰিম। মই লৰালৰি কৰি উৰণিখন মুখৰ আগলৈ টানি আনিলোঁ। মোৰ গাৰ কাষেদিয়ে মোৰ ৰিক্সাৱালা পিতা পাৰ হৈ গ'ল। তেওঁৰ আকুল চঞ্চল চকুৰ দৃষ্টি দেখি মই বুজিলোঁ, সেই চকুজুৰিয়ে সকলো ঠাইতে সকলো অৱস্থাত কেৱল মোৰেই অন্বেষণ কৰি ফুৰিছে। সেই দিনাখনৰ পৰা মোৰ মনত খুব ভয় সোমাল। গীতা কণ্ঠস্থ কৰা তেওঁৰ আদৰণী দুহিতাই আজি দেহ বেছি খোৱা বুলি আৱিষ্কাৰ কৰিলে সেই মানুহজনে কি কৰিব? কল্পনা কৰিবলৈকো মোৰ ভয় লগা হ'ল। ভয় বিশেষকৈ এই কাৰণেই বেছি যে প্ৰায় খৰিদ্দাৰেই ইয়ালৈ ৰিক্সালৈ আহে। এদিন ভাগ্যৰ ফেৰত মোৰ পিতা ইয়ালৈ আহিব লগা হয় যদি, আৰু অসতৰ্ক মুহূৰ্তত মই তেওঁৰ আগত ধৰা পৰি যাওঁ। ছোৱালীজনী কেইমুহূৰ্তমান স্তব্ধ হৈ ৰ'ল। ময়ো ক'বলৈ একো কথা বিচাৰি নাপাই মনে মনে ৰ'লোঁ। হঠাৎ ছোৱালীজনীৰ মুখত হাঁহি এটা ফুটি উঠিল যেন মই দেখা পালোঁ। মোৰ ফালে তীক্ষ্ণ দৃষ্টিৰে চাই তেওঁ প্ৰশ্ন কৰিলে, খুব পুতৌ হৈছে? মই একো উত্তৰ নিদিলোঁ। ছোৱালীজনীয়ে পুনৰ মাত লগালে, আৰু এজন মানুহক মাত্ৰ মোৰ এই কথাবোৰ কৈছিলোঁ, সেই কলেজৰ ল'ৰাজনক। তেওঁ বোলে দুখিত হোৱা নাই বা হোৱাৰ কোনো কাৰণ দেখা নাই। সমাজৰ নিম্নস্তৰৰ মানুহবোৰৰ প্ৰায় প্ৰতিদিনেই বৃত্তিৰ সালসলনি হ'বই লাগিছে। আজি যি আছিল গাঁৱৰ খেতিয়ক বা কাৰখানাৰ বনুৱাক আদিলৈ অৱস্থাৰ তাড়নাত সিয়েই হৈছেগৈ ৰিক্সাৱালা। নগৰৰ 1000 ৰিক্সাৱালাৰ অতীত ইতিহাস ভাবি আমি যেতিয়া মূৰ নঘমাওঁ, এটাৰ কথা ভাবি কিয় মূৰ ঘমাব লাগে? আজি যদি কোনোবা এজন ব্ৰাহ্মণে গম পায় যে তেওঁৰ সগোত্ৰ এজন ব্ৰাহ্মণ ৰিক্সাৱালা হৈছে, তেওঁ নিশ্চয় চিৎকাৰ কৰি উঠিব, কাৰণ তেওঁ মনে মনে এই কথাও বুজি উঠিব যে এইটো তেওঁৰ শ্ৰেণীৰ ভাঙোনৰ চিন। মোৰ বন্ধুজনে আৰু কি কয় জানে? এজন ব্ৰাহ্মণো যদি ৰিক্সাৱালা হয়, সেইটো ব্যক্তিবিশেষৰ কাৰণে যিমানেই ট্ৰেজিক নহওক, সামাজিক গুৰুত্বৰ ফালৰ পৰা আনন্দৰহে কথা। 5000 বছৰ ধৰি ব্ৰাহ্মণ আদি উচ্চ জাতিৰ মানুহবোৰ হাতেৰে সূতাডাল নিচিঙাকৈ লোকৰ শ্ৰমৰ ওপৰত খাই আহিছে।
প্ৰথম অৱস্থাত সেই স্ববিমুখতাৰ যুক্তি আছিল জ্ঞান বা সাধনা, কিন্তু পিছত গৈ ফাক ফুকত পৰিণত হ'লগৈ। ৫,০০০ বছৰৰ মূৰত সেই শ্ৰেণী অৱস্থাৰ ভাঙোন ধৰিছে। এজন ব্ৰাহ্মণেও পেটৰ কাৰণে আজি ৰিক্সা টানিব লগা হয়। সি ভবাৰ কথা। এনেকুৱা কঠিন আঘাতেই সামাজিক মনস্তত্বৰ বিপ্লৱ সাধন কৰে। আপুনি যি আবেগেৰে কথাবোৰ কৈ গৈছে শুনি মোৰ ধাৰণা হৈছে যেন আপুনিও আপোনাৰ পিতাৰ ৰিক্সাৱালা হোৱাত এক প্ৰকাৰ সুখী হৈছে। এই কথাখিনি মই সদায় নিজক শুনোৱাই থাকিবলৈ যত্ন কৰোঁ। নিজকে মই কঠিন কৰিবই লাগিব, নহ'লে মই যে পাগল হৈ যাম। হঠাতে মই আৱিষ্কাৰ কৰিলোঁ যে ঘৰটো অন্ধকাৰ হৈ আহিছে। বোধহয় সন্ধ্যা হ'ল। ছোৱালীজনীৰ মুখলৈ চাই দেখোঁ সময়ৰ প্ৰতি তাইৰ খেয়ালেই নাই। মই চিগাৰেট জ্বলোৱাৰ চলেৰে জুইশলা এডাল জ্বলাই দেখিলোঁ তাইৰ দুই গালেদি ধাৰাসাৰে পানী বৈ গৈছে। মই ফু মাৰি জুইশলাডাল নুমাই দিলোঁ। প্ৰতিকাৰহীন সেই মৰ্মপীড়াক পোহৰেৰে সলৰি কৰি লাভ কি? অন্ধকাৰেই ভাল। ছোৱালীজনীয়ে মাত লগালে, আপুনি সেই মানুহটোক কিয় বিচাৰি ফুৰিছে? মোৰ জানিবলৈ খুব মন যায়। সেই মানুহটো মোৰ দৰে হতভগা নহয়তো? মই হঠাতে ঠিক কৰিলোঁ যে ছোৱালীজনীক মই ইছমাইলৰ কাহিনীটো বিৱৰি কৈ যাম। নিজৰ বাপেক ৰিক্সাৱালা হোৱাৰ মাজত যি ছোৱালীজনীয়ে সামাজিক তাৎপৰ্য বিচাৰি উলিয়াব জানে, ইছমাইলৰ কাহিনীটোৰ মাজত তাই আৰু এটা ঐতিহাসিক সত্যৰ সন্ধান পাব আৰু নিজকে কঠিন কৰাৰ সাধনাত আৰু বল পাব। মই বিচাৰি ফুৰা মানুহটোৰ নাম ইছমাইল। ইছমাইল? ছোৱালীজনী চক খাই উঠিল। মই সেইটো আগেয়ে আশা কৰিছিলোঁ। পূৰ্ববংগৰ পৰা সাম্প্ৰদায়িক হিংসাত বিতাড়িত সকলো হিন্দু ভগনীয়াই গুণ্ডাৰ নাম শুনিলেই যেনেকৈ চক খাই উঠে, তথাপি মই তাইক সুধিলোঁ, আপুনি চক খাই উঠিল কিয়? মুছলমান গুণ্ডাই আমাৰ জীৱন সৰ্বনাশ কৰিছে। এই গুণ্ডাবোৰৰ কাৰণেই মই শাস্ত্ৰ ব্ৰাহ্মণৰ কন্যা হৈও আজি বেশ্যা। গুণ্ডাৰ নাম শুনিলে মই চক খাই নুঠিম? সি আপোনাৰ কি কৰিলে? মোৰ কাহিনীটো শুনক। মই বিচাৰি ফুৰা মানুহটোৰ নাম ইছমাইল। আপোনাৰ দৰেই তাৰো ঘৰ আছিল পূৰ্ববংগত। তাৰ অতীত ইতিহাস মই ভালকৈ নেজানো। মাত্ৰ এইখিনি কৈ জানো যে সি আছিল কোনোবা জমিদাৰৰ তলত মাটিহীন প্ৰজা। এদিন সি হঠাতে শুনিবলৈ পালে যে তাৰ লগৰ শ শ খেতিয়ক প্ৰজা নিজৰ জন্মভূমি এৰি থৈ অসমলৈ উঠি যাব, য'ত লাখ লাখ বিঘা মাটি অনাবাদী হৈ পৰি আছে। নিজৰ জন্মভূমিত সিহঁতৰ জীৱন নিৰ্বাহৰ কাৰণে এক আঙুলি পৰিমাণো ভূমি নাছিল। ভূমি স্বামীৰ কাৰণে দাসত্ব কৰি কৰি সিহঁত আহি উপনীত হৈছিলহি নিশ্চিত মৃত্যুৰ কৰাল গ্ৰাসত। বিনা দ্বিধাই ইছমাইলে সেই দেশত্যাগী ভাগ্যান্বেষীৰ তলত যোগ দিলে। ছোৱালীজনীৰ মুখৰ ফালে চাই মই পুনৰ ক'বলৈ আৰম্ভ কৰিলোঁ, আপুনি নিজে নিজৰ জন্মভূমি এৰি থৈ আহিব লগা হৈছে? সি মাটিৰ লগত আপোনাৰ প্ৰাণ অবিচ্ছেদ্যভাৱে জড়িত। সেই বন্ধন ছিঙি আহিবৰ সময়ত আপোনাৰ কেনে লাগিছিল? ইছমাইলৰ হৈ মই উত্তৰ দিওঁ, ঠিক ইছমাইলৰ যেন লাগিছিল। ইছমাইলৰ ঘৈণীয়েকৰ, ইছমাইলৰ ল'ৰা-ছোৱালীৰ যেনে লাগিছিল। ক্ৰোধোদ্দীত মুখেৰে ছোৱালীজনীয়ে প্ৰতিবাদ কৰি উঠিল, আপুনি এইবোৰ কি কৈছে? সিহঁতে স্ব-ইচ্ছাই জন্মভূমি ত্যাগ কৰিছিল। আমাক যেনেকৈ মাৰি কাটি তৰোৱালৰ আগেৰে খেদি দিয়া হৈছে, সিহঁতক তেনেকৈ কোনেও খেদি দিয়া নাই। দুয়োটাৰ কথা কেনেকৈ একে হ'ব পাৰে? ইছমাইলে যেতিয়া দেশ ত্যাগ কৰি গুচি আহে, তাৰ ঘৈণীয়েকে ঘৰৰ ভেটিত পৰি বাগৰি বাগৰি কান্দিছিল। ঘৰৰ ছালত বগোৱা লাও এডালৰ পৰা বিদায় লৈ আহিবৰ সময়ত তাইৰ বুকু ভাঙি গুৰি হৈ গৈছিল। তথাপিও আপুনি ক'ব খোজে সিহঁতে স্ব-ইচ্ছাই দেশ ত্যাগ কৰিছিল? সিহঁতক কোনেও এখন অদৃশ্য তৰোৱালৰ আগেৰে খেদি দিয়া নাছিল। কোনে সিহঁতক খেদি দিছিল? ইতিহাসৰ ষড়যন্ত্ৰই।
যি ইতিহাসৰ গতি অতদিন ধৰি নিৰূপণ কৰি আহিছে এমুঠি ভূস্বামী আৰু পুঁজিপতি, যি ইছমাইলহঁতৰ বুকুত নিজে তেজে মাটিক স্বৰ্ণ সুৱৰ্ণে কৰি ৰাখে, সেই মাটিত সিহঁতৰ অধিকাৰ নৰজিল কিয়? কিয় সিহঁত দেশত্যাগী হ'ব লগা হ'ল? শাসনযন্ত্ৰ চালু ৰাখিবলৈ যিমান দাসৰ প্ৰয়োজন তাতকৈ সিহঁতৰ সংখ্যা বৃদ্ধি হোৱাত কুকুৰ মেকুৰীৰ দৰে দলে দলে বিতাড়িত কৰা হ'ল ইছমাইলহঁতক। জন্মভূমিৰ পৰা বিতাড়িত হৈ আহিবৰ সময়ত ইছমাইলৰ ঘৈণীয়েক আৰু আপোনাৰ চকুৰ পানী ওলাইছিল। সেই চকুৰ পানীৰ কোনো ধৰ্ম নাই। সেই চকুৰ পানী হিন্দু চকুৰ পানী বা মুছলমানৰ চকুৰ পানী নহয়। আপুনি পাহৰি গৈছে কিয় যে মুছলমানবোৰে আমাৰ জন্মভূমিৰ পৰা খেদি দিছে ধৰ্মৰ নামত? ধনী দৰিদ্ৰ নিৰ্বিশেষে সকলো হিন্দুক সিহঁতে নাৰকীয় অত্যাচাৰ কৰিছে। এই হিন্দু মেধ যজ্ঞৰ ঘাই সূতা আছিল আপোনাৰ এই ইছমাইলহঁতেই। আপুনি এই কথাও পাহৰি নাযাব যে 1947 চনত ঢাকাৰ ৰাজপথ যি তেজেৰে ৰঞ্জিত হৈছিল, সেই তেজৰ এটা ধৰ্ম আছিল, সেই হ'ল হিন্দু ধৰ্ম। ঠিক একে সময়তে দিল্লীৰ ৰাজপথেদি তেজৰ ৰঞ্জিত হৈছিল, তাৰো তেন্তে এটা ধৰ্ম আছিল, সিয়া আছিল মুছলমান ধৰ্ম। কিন্তু আপুনি নাৰী হৈ তেজ আৰু চকুৰ পানীৰ পাৰ্থক্য বুজি নাপায়। চকুৰ পানীৰ উৎস হ'ল হৃদয়, চকুৰ পানীৰ উৎস হ'ল মানৱতা, চকুৰ পানী নিৰ্গত হয় স্বতঃস্ফূৰ্তভাৱে হৃদয়ৰ প্ৰেৰণাত। সেইকাৰণে যি সাহিত পবিত্ৰ আৰু সত্য, কিন্তু তেজ ওলায় বাহিৰৰ আঘাতত, হিংসাৰ আঘাতত। যি অসুচি আৰু অসত্য, অসুচি আৰু অসত্যৰ যি ধৰ্ম সি অধৰ্ম। ছোৱালীজনী এইবাৰ নিৰত্ত হৈ ৰ'ল। এইবাৰ যেন তাইৰ নিজকে প্ৰশ্ন কৰাৰ পাল। তদুপৰি আপোনাসকলক মুছলমানে খেদা নাই, সাম্প্ৰদায়িক উন্মাদনায়ো খেদা নাই। আপোনাসকলকো খেদি ফুৰিছে ইতিহাসৰ সেই একোটা ষড়যন্ত্ৰই। আপুনি অলপ আগতে ক'লে আপোনাসকলৰ ওপৰত অত্যাচাৰ কৰিছিল ধৰ্মৰ নামত, কিন্তু ধৰ্ম কি বস্তু নাজানে। ইতিহাসৰ প্ৰত্যেক যুগতে এমুঠি ভূস্বামী আৰু পুঁজিপতিয়ে কোটি কোটি নিজ দৰিদ্ৰ জনসাধাৰণক পৃথিৱীৰ সকলো সুখ সম্ভোগৰ পৰা বঞ্চিত কৰি আহিছে। কল্পিত স্বৰ্গলোক বা পৰকালত বহি খোৱাৰ লোভ দেখুৱাই। বাইবেলতো স্পষ্টভাৱে কৈয়ে দিয়া হৈছে কেৱল দুখীয়াবোৰেহে স্বৰ্গলৈ যাব পাৰিব। ধনীবোৰৰ বন্দোবস্তু হ'ল ঠিক তেনেকুৱাই। তহঁত অৰ্থাৎ নিজ দাসবোৰে এই জন্মত যদি নিজৰ সকলো সুসম্ভোগ বিসৰ্জন দি আৰাম সেৱা কৰ, তেন্তে ইয়াৰ পিছত স্বৰ্গত অনন্তকাল সিহঁতো মদ মাংস বেচা লৈ আৰাম কৰি খাই থাকিব পাৰিবি। কাৰণ কেৱল দুখীয়া আৰু ভিক্ষাৰী সন্যাসীবোৰকহে স্বৰ্গলৈ যোৱাৰ পাছপৰ্ট দিয়া হয়। আমি ধনীবোৰতো নৰকলৈ যাবই লাগিব, গতিকে এই জন্মতে অলপ ভোগ কৰি লওঁ। অথচ ধনীবোৰ সমাজৰ আটাইতকৈ বুদ্ধিমান শ্ৰেণী হৈও পৰজন্মৰ অনন্ত নৰকবাসৰ বিনিময়ত কিয় যে এই জন্মৰ ক্ষণ স্বৰ্গ বাছি লৈছে, সেই ৰহস্য কোনো শাস্ত্ৰকাৰে আজিলৈকে ব্যাখ্যা কৰি দিয়া নাই। ধৰ্ম কি বস্তু জানেনে? এসময়ত ৰোমৰ পোপে নিজৰ দেৱলীয়া চন্দুকৰ পৰা পৰ কৰিবৰ কাৰণে ধৰ্মৰ নামত স্বৰ্গৰ দালালি কৰিছিল, অৰ্থাৎ নগদ অৰ্থৰ বিনিময়ত ইউৰোপত স্বৰ্গলৈ যোৱাৰ প্ৰৱেশ পথ বিক্ৰী কৰি ফুৰিছিল। ইছলামৰ মতে এজন কাফেৰক আল্লাহত বিশ্বাসী কৰিব পাৰিলে পুণ্য হয়। পৰৰ মুক্তিত চিন্তাত ইমান মাথা ব্যথা কিয়? আৰু সেই মাথা ব্যথাৰ কাৰণে শাস্ত্ৰত পুণ্যৰ লোভ দেখুৱাব লাগে কিয়? তাৰ যুক্তি ধৰ্মৰ মাজত নাই, আছে নৱগঠিত আৰৱ জাতীয় চেতনা আৰু তাৰ মুখপত্ৰ আৰৱ পুঁজিস্বাৰ্থৰ প্ৰসাৰত তাগিদাৰ মাজত। ইছলামৰ এই অনুশাসনৰ ফলত এই সময়ত স্পেইনৰ পৰা ইণ্ডোনেছিয়ালৈকে কোটি কোটি কাফেৰক তৰোৱালৰ সহায়ত আল্লাহত বিশ্বাসী কৰি তোলা হৈছিল। এই পূৰ্ণ ব্ৰতত লাখ লাখ দৰিদ্ৰ সৈনিকে প্ৰাণ দিছিল। সেই ভাগ্যৰ বিনিময়ত সেই লাখ লাখ অনামা সৈনিকৰ বেহেস্ত লাভ হৈছিল। তাৰ প্ৰমাণ ইতিহাসত আছে।
হিন্দুৰ মন্দিৰবোৰত যুগ যুগ ধৰি পঞ্জীভূত হোৱা স্বৰ্ণ বৈভৱেৰে কোটি কোটি মানুহক এই জীৱনতে দাৰিদ্ৰৰ নৰকৰ পৰা মুক্তি দিব পাৰি। কিন্তু তাৰ দুৱাৰ সাবটি বহি আছে ধৰ্মৰ পাণ্ডা স্বৰ্গৰ দালাল ব্ৰাহ্মণবোৰ। এই ধৰ্মৰ কাৰণেই পূৰ্ব বেংগৰ মুছলমানবোৰে নিজৰ হাত হিন্দুৰ তেজেৰে ৰঞ্জিত কৰিছিল। আচল কথা কি জানে? ইতিহাসৰ লিডাৰবোৰে সিহঁতক মদ খুৱাই দিছিল, ধৰ্মৰ মদ। মদ নেখালে সুস্থ অৱস্থাত কোনো মানুহে আসন্ন প্ৰসৱা তিৰোতাক ধৰ্ষণ কৰিব পাৰে। একে উশাহতে দীঘল বক্তৃতাটো দি ছোৱালীজনীলৈ মূৰ তুলি চালোঁ। তাইৰ যেন আৰু সুধিবলৈ একো প্ৰশ্ন নাই, প্ৰতিবাদ কৰিবলৈ একো যুক্তি নাই। ইছমাইলৰ কাহিনীটো শুনক। মই পুনৰ আৰম্ভ কৰিলোঁ। ইহঁতে আহি আমাৰ অত্যব্য অৰণ্যৰ মাজে মাজে নতুন বসতি স্থাপন কৰিলে। জন্মৰ পৰা মৰণলৈকে সিহঁতৰ জীৱনটো হৈ পৰিল প্ৰকৃতিৰ লগত অবিৰাম সংগ্ৰাম। ইহঁত হ'ল এক ধৰণীৰ বীৰ সন্তান। কোনো আঘাততেই সিহঁতৰ ভাগি নপৰে। প্ৰতিটো বছৰে ব্ৰহ্মপুত্ৰৰ বলিয়া বান আহি সিহঁতে বুকুৰ তেজে দি গঢ়ি তোলা সোণৰ সংসাৰ উটুৱাই লৈ যায়। নতুন উদ্যমেৰে সিহঁতে সেই সংসাৰ পুনৰ গঢ়ি তোলে। এইদৰে প্ৰায় 12 বছৰমান পাৰ হৈ গ'ল। কিন্তু 1954 চনত প্ৰকৃতিয়ে সিহঁতক বিৰুদ্ধে আৰম্ভ কৰে এক নতুন কৌশল। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই হেজাৰ হেজাৰ বিঘা মাটি খহাই নিবলৈ আৰম্ভ কৰিলে। চাওঁতে চাওঁতে 2 বছৰমানৰ ভিতৰত ইছমাইলহঁতৰ গাঁও আৰু খেতিপথাৰ নদীৰ বুকুত জাহ গ'ল। ভূতৰ ওপৰত দানহৰ দৰে গছৰ তলত আশ্ৰয় লোৱা এই মানুহবোৰে আক্ৰমণ কৰি জহনী মহামাৰী বেমাৰত বহু মানুহ মৰিল। লগতে মৰিল ইছমাইলৰ ঘৈণীয়েক 12 বছৰীয়া পুতেক এটা। থাকিল মাত্ৰ এহাল নাবালক ল'ৰা ছোৱালী। আপুনি অলপ আগতে কৈছিল জীৱনত ঘটনাবোৰ একেবাৰে ভাবি চিন্তি নঘটে। মানুহে তাকে বৰ্ণনাও মাত্ৰ আবেগ, কল্পনা, যুক্তি জোৰা লগাই দিয়ে। ময়ো আপোনাৰ দৰে সেইবোৰ একো নকৰোঁ। কিন্তু ইছমাইলৰ কাৰণে মোৰ অলপ কান্দিবলৈ মন যায়। যা হওক, গৰাখহনীয়াৰ সৰ্বস্ব হেৰুৱাই ইছমাইলৰ গাঁৱৰ প্ৰায় 100 ঘৰ পৰিয়ালে মাটিৰ কাৰণে চৰকাৰৰ ওচৰত আবেদন কৰিলে। সেই আবেদনৰ একো উত্তৰ নাহিল। তৎক্ষণাত ঘৰ পাতিব পৰা অন্য মাটিও ক'তো পৰি থকা নাছিল। অৱশেষত সিহঁতে প্ৰাণৰ তাগিদাত আইন লংঘন কৰাকে ঠিক কৰিলে। সিহঁতে জোৰকৈ দখল কৰিবলৈ আৰম্ভ কৰিলে চৰকাৰী সংৰক্ষিত চৰণভূমি। ঠিক সেই অৱস্থাতে ৰংগমঞ্চত অৱতীৰ্ণ হ'লোঁ মই। কেনেকৈ? ছোৱালীজনীয়ে মোক প্ৰশ্ন কৰিলে। চৰকাৰী কৰ্মচাৰী হিচাপে চৰকাৰৰ সংৰক্ষিত মাটিত ইছমাইলহঁতৰ এই বেআইনী দখলৰ উচ্ছেদৰ দায়িত্ব আছিল মোৰ। এদিন মই সশস্ত্ৰ চিপাহী, পিয়দা আৰু 10-12টা হাতী লৈ ইছমাইলহঁতৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিলোঁ। আইনৰ নিৰ্দেশমতে মই ঘৰবোৰ হাতীৰে গছকাই ভঙাই দিব লাগে। গাঁওখনৰ এমূৰত থিয় হৈ হাতী এটাৰ ওপৰত উঠি মই চাৰিওফালে পৰিৱেশটো নিৰীক্ষণ কৰি চালোঁ। মাইলৰ পিছত মাইল জোৰা দিগন্ত বিস্তৃত নলসাগৰী আৰু উলুবনৰ পথাৰ, তাৰ মাজৰ এচকলা ঠাইত সৰু সৰু 100টা জুপুৰি ঘৰ। বতাহৰ অভিশান্ত হুহুৱনিয়ে গভীৰ কৰি তোলা সেই অৰণ্যৰ নিৰ্জন আৰু বিশালতাৰ পটভূমিত সেই সৰু সৰু একোটা ঘৰ আৰু কৰুণ কোমল মুখৰ নিৰীহ অধিবাসীবোৰক ইমান অসহায় দুৰ্বল যেন দেখাইছিল যে সিহঁতৰ সেই সামান্য আশ্ৰয়স্থল ভাঙি থৈ যোৱাৰ পৰিৱৰ্তে গোটেইবোৰকে বুকুতে সাৱটি লৈ মৰম কৰি সিহঁতক অভয় দিবলৈ মোৰ মন গৈছিল। হঠাতে মই ঘৰ ভাঙিবলৈ হুকুম দি পেলালোঁ। এডাল হাতী ঘৰবোৰৰ ওপৰত জঁপিয়াই পৰিল। তিৰোতা ল'ৰা-ছোৱালীবোৰে চিঞৰি চিঞৰি কান্দিবলৈ আৰম্ভ কৰিলে। বতাহে সিহঁতৰ কান্দোনক চাৰিওফালে সিঁচৰিত কৰি দলিয়াই পেলালে। হঠাতে এজন মানুহ বলিয়াৰ দৰে মোৰ ফালে দৌৰি আহিল। হাত দুখন আকাশৰ ফালে তুলি মোৰ ফালে চাই চিঞৰি চিঞৰি কান্দিবলৈ আৰম্ভ কৰিলে। মোৰ দোহাই হজুৰ, মোৰ ঘৰটো নেভাঙিব। মোৰ ছোৱালী দুয়োটাৰে বসন্ত বেমাৰ। মই মাঘ মাহৰ জাৰত ঘৰ এভুমুকি নহ'লে সিহঁতে আজি ৰাতি মৰি যাব। সিহঁতৰ মাক মৰি গৈছে হুজুৰ, দাদা মৰি গৈছে। সিহঁতে বহুদিন পেট ভৰাই খাবলৈ পোৱা নাই হজুৰ, হজুৰ। কথাখিনি কৈ সি কানি কানি মাটিত বাগৰি পৰিল। মই তৎক্ষণাত তাৰ ঘৰ নেভাঙিবলৈ হুকুম দিলোঁ। কিন্তু মণ্ডলে আহি খবৰ দিলে ইতিমধ্যে তাৰ ঘৰ ভঙা হৈ গৈছে।
ঘৰ ভঙা কথা শুনি ইছমাইলে মাটিৰ পৰা উঠি থিয় হ'ল। তাৰ চকুৱে মুখে হঠাৎ এটা অসহ্য যন্ত্ৰণাময় কঠিনতা ফুটি উঠিল। খুদা, ইয়াৰ কাৰণেই সাৰা দুনিয়া বাগৰি ফুৰিলোঁ, দেশ এৰি বিদেশ আহি নিজৰ মাইকীক জহনী মুখত দিলোঁ। বেমাৰী মাওৰা ল'ৰা ছোৱালীহালক সুখেৰে ৰাখিবলৈ তুমি মোৰ ওপৰত চালি এডোখৰ নাৰাখিলা। কথা কেইষাৰ সি অদৃশ্য খুদাৰ উদ্দেশ্যে কৈ লাহে লাহে মোৰ আগৰে পৰা আঁতৰি গ'ল। মোৰ আৰু ক'বলৈ একো নাছিল। মানুহটোৰ নাম ধাম যাৱতীয় বিৱৰণ লিখি ল'লোঁ। তাৰ পাছত ঘৰ দুৱাৰ ভাঙি শেষ কৰি নিজৰ ঘৰলৈ গুচি আহিলোঁ। পিছদিনা পুৱা মই উঠি পিৰালিত থিয় হৈয়ে যি দৃশ্য দেখিলোঁ, আমৰণ সি মোক উন্মাদ কৰি ৰাখিব। পিৰালিতে দুটা ল'ৰা ছোৱালীৰ মৃতদেহ, দুয়োৰে মুখত বসন্তৰ ক্ষতচিহ্নৰে বিভৎস। মোৰ আৰু একো বুজিবলৈ বাকী নৰ'ল। লগে লগে এটা তীব্ৰ আৰ্তনাদ কৰি মই মূৰ ঘূৰাই পৰি গ'লোঁ। পিছৰ খবৰলৈ মই জানিব পাৰিলোঁ, মই ঘৰ ভাঙি অহা ৰাতিয়ে ইছমাইল তাৰ ল'ৰা ছোৱালী দুটাৰ সৈতে গাঁৱৰ পৰা অন্তৰ্ধান হৈছিল। ল'ৰা ছোৱালী দুটাৰ খবৰ লাহে লাহে সকলোৱে পালে, কিন্তু ইছমাইলৰ খবৰ আজিলৈকে কোনেও নাজানে। হয়তো কাৰো প্ৰয়োজনো নাই, কিন্তু মই তাক বিচাৰি উলিয়াবই লাগিব। মানুহৰ পাশবিক আইন আৰু শাসনযন্ত্ৰৰ হৈ মানৱতাৰ দোহাই তাৰ ওচৰত ক্ষমা খুজিবই লাগিব, নহ'লে মৰিও শান্তি নেপাম। ইছমাইলৰ কাহিনী শেষ কৰি মই ক্ষন্তেক সময় মনে মনে বহি ৰ'লোঁ। ছোৱালীজনীয়ে কিবা ক'ব বুলি আশা কৰিছিলোঁ, কিন্তু তাইও নীৰৱে হৈ ৰ'ল। ঘৰৰ ভিতৰখন তেতিয়া সম্পূৰ্ণ এন্ধাৰ হৈ আহিছিল। লেম্প চাকি একো নজ্বলাই। মই তাইক সুধিলোঁ। তাই একো উত্তৰ নিদিলে। মই বুজিলোঁ, ঘৰটো আলোকিত কৰি তাই এতিয়া খৰিদ্দাৰ আহ্বান কৰিব খোজা নাই। ইছমাইলক মই বিচাৰি উলিয়াবই লাগিব। বাৰে বাৰে মই মনে মনে উচ্চাৰণ কৰিলোঁ। কিন্তু তাৰ মাজে মাজে অন্ধকাৰত স্তব্ধ হৈ বহি থকা ছোৱালীজনীৰ কথাই মোৰ মনত দোলালি যাবলৈ ধৰিলে। মই এটা মানুহৰ পিছে পিছে খেদি ফুৰিছোঁ, তাই আন এটা মানুহৰ আগে আগে দৌৰি ফুৰিছে। মই বিচাৰি আহিছিলোঁ ইছমাইলক। বাটতে লগ পাই গ'লোঁ এই দেহোপজীৱিনী ছোৱালীজনীক। বিচাৰিছিলোঁ ইছমাইলৰ খবৰ, পাই গ'লোঁ অন্নদাচৰণ মুখোপাধ্যায়ৰ খবৰ। কিন্তু কি আচৰিত, সিহঁত সকলো একেই, সকলোৰে কাহিনী একেই। সিহঁতে নিজে বুজিব নোৱাৰিলেও আচলতে সিহঁত সকলোৰে ইতিহাসৰ একোটা ষড়যন্ত্ৰৰে বলি। এই ছোৱালীজনীক অন্ধকাৰত অকলে এৰি থৈ গৈ মই এতিয়া কেৱল ইছমাইলক কেনেকৈ বিচাৰি ফুৰিম? মই বিচাৰিব লাগিব অন্নদাচৰণ মুখোপাধ্যায়কো। তেওঁক লগ পোৱাৰ পিছত বা আকৌ কাক বিচাৰিব লগা হয়? পৃথিৱীৰ কোটি কোটি ইছমাইল অন্নদাহঁতক বিচাৰি ফুৰাৰ সাধ্য কাৰ আছে? আচলতে সিহঁতৰ এটাক জানিলেই সকলোৱে খবৰ জনা হয়। এতিয়া কেৱল বিচাৰি উলিওৱাৰ প্ৰয়োজন ইছমাইল অন্নদাহঁতৰ শত্ৰুবোৰক, মানৱতাৰ শত্ৰুবোৰক। বহুত সময় হৈছিল। মই উঠিব খুজিও ছোৱালীজনীক পুনৰ সুধিলোঁ, লেম্পটো নজ্বলাই? এইবাৰো তাই একো মাত নামাতিলে, অথবা লেম্পটো জ্বলাবলৈকো কোনো আগ্ৰহ নেদেখুৱালে। মোৰ ধাৰণা হ'ল, মই কৈ শুনোৱা কাহিনীটোৰ পোহৰত তাই নতুনকৈ বিচাৰ কৰি চাবলৈ আৰম্ভ কৰিছে। ইছমাইল মানুহ নে মুছলমান? তাইৰ মন উধাও হৈ গৈছে ইছমাইল শ্বেখৰ সন্ধানত।